নমস্কাৰ আজি আমি আন এখন মডেল কুৱেশ্যন পেপাৰ লৈ আহিছোঁ এখনো আগৰ নিচিনাকৈ ডিফিকাল্টি লেভেলটো সেট কৰা হৈছে যিসমূহ আপোনালোকৰ আহিবলগীয়া SLRC এক্সাম আছে যেনে আসাম পুলিচো আছে ADRE গেট 3 এণ্ড গেট 4 বা অন্য ধৰণৰ অসম গভৰ্ণমেণ্টৰ এক্সামসমূহ আৰু ইয়াত যেটো 50টা কুৱেশ্যন আছে তো আগৰ দৰে আপোনালোকে 50টা ভিতৰত কেইটা কাৰেক্ট কৰে আপোনালোকে কমেন্ট সেকশনত জনাবলৈ চেষ্টা কৰিব আৰু যদি আপোনালোকে 40 প্লাস কাৰেক্ট কৰে তো আপোনালোকৰ প্ৰিপাৰেচন ঠিকই আছে আৰু যদি বিলো 40 হৈছে আপোনালোকৰ স্কোৰ তো আপোনালোকে আৰু অলপ প্ৰিপাৰেচন কৰিবলৈ দৰকাৰ যেহেতু এবাৰ অকমান কম্পিটিশন হাই হ'ব আহক আমি স্টাৰ্ট কৰোঁ পেপাৰখন ইয়াত আছে আজি আপোনালোকৰ ফাৰ্স্ট কুৱেশ্যনটো কিলিমাঞ্জাৰো ইজ এ টাইপ অফ কিলিমাঞ্জাৰো এক প্ৰকাৰৰ কি হয় ইয়াত সোধা হৈছে ইয়াৰ কাৰণে আপোনালোকৰ কাৰেক্ট আনসাৰটো হ'ব অপচন নম্বৰ ডি ভলকেনোস বা আগ্নেয়গিৰি হয় কিলিমাঞ্জাৰো এটা আগ্নেয়গিৰি বা ভলকেনো হয় আৰু এটো আপোনালোকৰ আছে আফ্ৰিকাত আৰু আপোনালোকে মই আনসাৰটো জনোৱাৰ আগতে আপোনালোকে কমেন্ট সেকশনত জনাবলৈ চেষ্টা কৰিব ইয়াৰ পিছত নেক্সট কুৱেশ্যন নম্বৰ 2 What is the timing of national anthem of India ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় সংগীতৰ সময় কিমান ইয়াত সোধা হৈছে ইয়াৰ আপোনালোকৰ কাৰেক্ট আনসাৰটো হ'ব অপচন নম্বৰ সি 52 সেকেন্ড বা 52 সেকেন্ডৰ ভিতৰত আমি নেশনেল এন্থেমটো গাই সম্পূৰ্ণ কৰিব লাগে আৰু আপোনালোকে নেশনেল এন্থেম আৰু নেশনেল সংৰ আপোনালোক অলপ চাই যাব যেহেতু এটো আপোনালোকৰ আহিব পাৰে ইয়াৰ ওপৰত কুৱেশ্যন আৰু আপোনালোকৰ নেশনেল সং কোনটো হয় আপোনালোকে কমেন্ট সেকশনত জনাব নেক্সট কুৱেশ্যন নম্বৰ 3 Rohan Bopanna related with which of the following field মানে Rohan Bopanna কোনটোৰ লগত জড়িত অপচন গিটাৰ ভিতৰত ইয়াত সোধা হৈছে ইয়াত আপোনালোকৰ অপচন গিটাৰ ভিতৰত কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ ডি টেনিস প্লেয়াৰ তেওঁ এজন টেনিস খেলুৱৈ হয় আৰু চাব আপোনাৰ স্পৰ্টছৰ লগত ৰিলেটেড কাইন এফেয়াৰসমূহ চাব সেইসমূহ অতি গুৰুত্বপূৰ্ণ নেক্সট কুৱেশ্যন নম্বৰ 4 Which Ahom king earned the title Gajapati মানে কোনজন আহোম ৰজাই গজপতি উপাধি অৰ্জন কৰিছিল ইয়াত সোধা হৈছে ইয়াত আপোনাকৰ কাৰেক্ট আনসাৰটো হ'ব অপচন নম্বৰ এ প্ৰতাপ সিংহই গজপতি উপাধি অৰ্জন কৰিছিল নেক্সট কুৱেশ্যন নম্বৰ 5 পাটকাই ইপাৰে মোৰ দেশ was written by whom মানে পাটকাই ইপাৰে মোৰ দেশ কিতাপখন কোনে লিখিছিলে ইয়াত সুধিছে ইয়াত আপোনাৰ দিয়া অপচন কিতাপ ভিতৰত আপোনাৰ কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ ডি চন্দ্ৰনা গোস্বামী আপোনাক পাটকাই ইপাৰে মোৰ দেশ কিতাপখন লিখিছিলে নেক্সট which of the following is not correctly matched মানে তলত মানে অপচন সাইডে দিয়া আছে তো কোনটো আপোনাক সঠিকভাৱে মিল নাই তাকে আপোনাক মানে অমিলটো আপোনাক বিচাৰিব লাগে ইয়াত আপোনাকৰ পৰ্তুগাল ইয়াৰ পৰা কাউন্ট্ৰি আৰু ক্যাপিটাল কাউন্ট্ৰি আপোনাৰ কাৰেন্সি দিয়া আছে আপোনাৰ ফাৰ্স্ট কাউন্ট্ৰি দিয়া আছে তাৰ পিছত আপোনাৰ লগত কাৰেন্সি দিয়া আছে তো আপোনাৰ পৰ্তুগালত আপোনাৰ ইউৰোই চলে তুৰ্কীত আপোনাৰ লিৰা বুলি কোৱা হয় কাৰেন্সি আৰু অষ্ট্ৰেলিয়াত আপোনাৰ ইউৰো বুলি কোৱা হয় ইয়াত আপোনাৰ যেটো অমিল আছে এটো আছে অপচন নম্বৰ ডি অষ্ট্ৰেলিয়াত আপোনাক ইউৰো নকয় আপোনাৰ অষ্ট্ৰেলিয়ান ডলাৰ ইউজ কৰে অষ্ট্ৰেলিয়াত কাৰেন্সি আৰু ক্যাপিটাল সমূহ আপুনি চাব সেইসমূহ আপোনাৰ অতি গুৰুত্বপূৰ্ণ কোৱেশ্যন আপোনাক আহিব তাৰ ওপৰত নেক্সট What is that importance of 21st April in Assam মানে অসমত 21 এপ্ৰিলৰ গুৰুত্ব কি ইয়াত সোধা হৈছে যেটা এটো আপোনাৰ অপচন কিটা ইজিয়ে আছে আপোনাক অপচন কিটা চালে গম পাব ইয়াত আপোনালোকৰ অপচন নম্বৰ সি টো কাৰেক্ট হ'ব অসমত 21 এপ্ৰিলটো সতী সাধনী দিৱস হিচাপে পালন কৰা হয় নেক্সট Question number 8 The greatest Bhakti poet Tukaram belongs to which state মানে ভক্তি কবি তুকাৰাম কোনখন ৰাজ্যৰ আছিল ইয়াত সোধা হৈছে ইয়াত আপোনালোকৰ অপচন চাৰিটাৰ ভিতৰত কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ ডি মহাৰাষ্ট্ৰ আছিল তেওঁ তুকাৰাম নেক্সট কুৱেশ্যন নম্বৰ 9 Who won Sahitya Academy Award in 2023 in Assamese for short stories যেটো সাহিত্য একাডেমি বা পদ্মশ্ৰী সমূহৰ ওপৰত আপোনাৰ কুৱেশ্যন আহিব পাৰে এটা তাকে হেসমূহ চাই থব ইয়াত আপোনাৰ ছুটি গল্পৰ বাবে অসমীয়াত 2023 চনৰ সাহিত্য একাডেমি বঁটা কোনে লাভ কৰিছিল ইয়াত সোধা হৈছে ইয়াত আপোনাকৰ ছুটি গল্পৰ বাবে 2023 ত আপোনাকৰ সাহিত্য একাডেমি বঁটা লাভ কৰিছিল প্ৰণৱজ্যোতি ডেকাই নেক্সট কুৱেশ্যন নম্বৰ 10 which is not a GI tag product of Assam যেটো আপোনাৰ কাইন এফেয়াৰ্ছৰ কুৱেশ্যন হয় ৰিসেন্টলি আপোনাকৰ কাজি নেমুৱে GI tag পাইছে আৰু নেশনেল ফ্ৰুট বুলিও কৈছে তো আপোনাকৰ ইয়াত মুগা সিল্ক চকোৱা চাউল আৰু আপোনাৰ কাজি নেমু গুটেকিটা GI tag প্ৰডাক্ট হয় আৰু যেটো আপোনাৰ GI tag প্ৰডাক্ট নহয় হেতু হৈছে আপোনাকৰ পিঠা এতিয়ালৈকে কোনো ধৰণৰ GI tag প্ৰডাক্ট মানে GI tag নাই পোৱা
এতিয়ালৈকে নেক্সট কুৱেশ্যন নম্বৰ 11 which language is used in Lakshadweep other than English মানে লক্ষদ্বীপত ইংৰাজী বাহিৰে কোনটো ভাষা ব্যৱহাৰ কৰা হয় সুধিছে ইয়াত আপোনালোকৰ কাৰেক্ট আনসাৰটো হ'ব অপচন নম্বৰ এ মালায়ালম মানে আপোনালোকৰ লক্ষদ্বীপত মালায়ালমটো বেছিকৈ ইউজ হয় নেক্সট কুৱেশ্যন নম্বৰ 12 who was considered as the first king of Assam according to political history ইয়াত আপোনালোকে কনফিউজ নহ'ব আপোনাৰ আৰ্লিয়েষ্ট কিং বা অসমৰ সৰ্বপ্ৰথম ৰজা বুলি ক'লে আপোনালোকৰ হ'ব মহিৰংগ দানৱ কিন্তু আপোনাৰ যদি কয় একৰ্ডিং টু পলিটিকেল হিষ্ট্ৰী তেতিয়াহ'লে আপোনালোকৰ হ'ব পুষ্য বৰ্মন যেহেতু আপোনাৰ বৰ্মন বংশৰ পৰা আপোনালোকৰ পলিটিকেল হিষ্ট্ৰীটো ষ্টাৰ্ট হয় বুলি জনা যায় আৰু বৰ্মন বংশ আপোনাৰ প্ৰথম ৰজা হৈছে পুষ্য বৰ্মন তো আপোনালোকৰ ইয়াত কাৰেক্ট আনসাৰটো হ'ব পুষ্য বৰ্মন নেক্সট কুৱেশ্যন নম্বৰ 13 প্ৰজ্ঞান ভাৰতী স্কিম ৱাজ লঞ্চ ইন হুইচ ইয়েৰ মানে কোন বছৰৰ পৰা প্ৰজ্ঞান ভাৰতী আঁচনি আৰম্ভ হৈছে সোধা হৈছে প্ৰজ্ঞান ভাৰতী আঁচনি যিহেতু আপোনাৰ যিটো স্কুটি স্কিম দিয়ে HS পাছ কৰিলে তো সেইটোৱে হয় সেইটো আপোনালোকৰ ষ্টাৰ্ট হৈছে 2020 পৰা স্কিমসমূহ চাব এইসমূহ গুৰুত্বপূৰ্ণ আমি এটা স্কিমৰ কুৱেশ্যন আনিম ইয়াৰ পিছতে সেইসমূহ চাই ল'ব আপোনালোকৰ অতি গুৰুত্বপূৰ্ণ হ'ব আপোনালোকৰ সেইভাৱে ভিডিঅ'টো নেক্সট কুৱেশ্যন নম্বৰ 14 মহাবলীপুৰম টেম্পল লোকেটেড ইন হুইচ ষ্টেট অফ ইণ্ডিয়া মানে ভাৰতৰ কোনখন ৰাজ্যত মহাবলীপুৰম মন্দিৰ অৱস্থিত হৈ ইয়াত সোধা হৈছে ইয়াত আপোনাৰ অপশ্যন 4টাৰ ভিতৰত কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ বি তামিলনাডুত আছে মহাবলীপুৰম টেম্পল আৰু ইম্পৰ্টেণ্ট টেম্পলসমূহ কোন ৰাজ্যত আছে সেইসমূহ চাই থ'ব লগতে আপোনাৰ কোন জেগাত আছে ৰাজ্যখন সেইসমূহ চাই থ'ব ইয়াৰ পৰা কুৱেশ্যন আপোনালোকৰ আহিব পাৰে নেক্সট কুৱেশ্যন নম্বৰ 15 হোৱাট ৱাজ দ্য থিম অফ ৱৰ্ল্ড ইকনমিক ফৰ্ম ছামিট 2024 মানে বিশ্ব অৰ্থনৈতিক মঞ্চ শীৰ্ষ সন্মিলন 2024 বিষয়বস্তু কি ইয়াত সোধা হৈছে ইয়াৰ আপোনালোকৰ কাৰেক্ট আনসাৰটো হ'ব অপশ্যন নম্বৰ এ ৰিবিল্ডিং ট্ৰাষ্ট বা বিশ্বাস পুনৰ নিৰ্মাণ কৰা আছিলে ৱৰ্ল্ড ইকনমিক ফৰ্ম ছামিট 2024 থিমটো নেক্সট কুৱেশ্যন নম্বৰ 16 কাৰাকাছ ইজ দ্য কেপিটেল চিটি অফ হুইচ কাউণ্ট্ৰি যেটো মই কৈছিলে কেপিটেল আৰু কাৰেঞ্চিসমূহ ইম্পৰ্টেণ্ট তো আপোনাৰ ইয়াত সোধা হৈছে কাৰাকাছ কোনখন দেশৰ ৰাজধানী হয় তো ইয়াৰ পৰা অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ ডি ভেনিজুৱেলাৰ ৰাজধানী হয় কাৰাকাছ নেক্সট কুৱেশ্যন নম্বৰ 17 ভোগেশ্বৰী ফুকননী ডাইড ডিউৰিং হুইচ ফ্ৰীডম মুভমেণ্ট মানে ভোগেশ্বৰী ফুকননী কোনটো স্বাধীনতা আন্দোলনৰ সময়ত শ্বহীদ হৈছিলে ইয়াত সুধিছে ইয়াত আপোনালোকৰ 4টা অপশ্যনৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ব অপশ্যন নম্বৰ বি কুইট ইণ্ডিয়া মুভমেণ্ট বা ভাৰত ত্যাগ আন্দোলনৰ সময়ত ভোগেশ্বৰী ফুকননী শ্বহীদ হৈছিলে নেক্সট কুৱেশ্যন নম্বৰ 18 লক্ষ্ণৌ ইজ চিটুৱেটেড অন দ্য বেংকছ অফ হুইচ ৰিভাৰ মানে লক্ষ্ণৌ কোনখন নদীৰ পাৰত অৱস্থিত ইয়াত সোধা হৈছে ইয়াৰ কাৰণে আপোনালোকৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ বি গোমতী নদীৰ কাষতে আছে লক্ষ্ণৌ চহৰখন আপুনি কোনখন চিটি কোনখন ৰিভাৰৰ বেংকছত আছে আপুনি সেইবোৰ অলপ চাব কোনখন মানে নদীৰ পাৰত অৱস্থিত সেইসমূহ চাব তাৰ পৰা আপোনাৰ কুৱেশ্যন আহিব পাৰে নেক্সট কুৱেশ্যন নম্বৰ 19 কলেজ অফ ফিচাৰিজ ছায়েন্স লোকেটেড নিয়াৰ হুইচ ডিষ্ট্ৰিক্ট মানে যিখন আপোনাৰ মীন বিজ্ঞান মহাবিদ্যালয় আছে অসমত সেইখন কোনখন জিলাৰ ওচৰত অৱস্থিত ইয়াত সুধিছে কোনখন জিলাত নহয় যেহেতু আমি জানো কলেজ অফ ফিচাৰিজ আছে ফিচাৰিজ ছায়েন্স বা মীন বিজ্ঞান মহাবিদ্যালয় আছে আপোনালোকৰ নগাঁৱত তো নগাঁও আপোনাৰ আটাইতকৈ ওচৰ চহৰখন হৈছে মৰিগাঁও তো ইয়াৰ কাৰণে আপোনাৰ কাৰেক্ট অপশ্যন হ'ব মৰিগাঁও আৰু নগাঁও কোন জেগাত আপোনালোকৰ কলেজ অফ ফিচাৰিজ ছায়েন্স বা মীন বিজ্ঞান মহাবিদ্যালয়খন আছে আপোনাৰ কমেণ্ট ছেকশ্যনত জনাব নেক্সট কুৱেশ্যন নম্বৰ 20 ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম ইজ কেলকুলেটেড ফ্ৰম দ্য ক্লক টাৱাৰ অফ হুইচ ষ্টেট মানে ভাৰতীয় মান সময় কোনখন ৰাজ্যৰ ঘড়ী টাৱাৰৰ পৰা গণনা কৰা হয় ইয়াত সুধিছে ইয়াৰ আপোনালোকৰ কাৰেক্ট আনসাৰটো হ'ব অপশ্যন নম্বৰ এ উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰ যিটো ক্লক টাৱাৰ আছে তাৰ পৰাই আপোনালোকৰ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম বা ভাৰতীয় মান সময়টো আপোনালোকৰ গণনা কৰা হয় নেক্সট কুৱেশ্যন নম্বৰ 21 হোৱাট ইজ দ্য কমপ্লিট ফৰ্ম অফ UPI বা আপোনাৰ UPI ফুল ফৰ্মটো ইয়াত সোধা হৈছে সম্পূৰ্ণ ৰূপটো ইয়াৰ আপোনাৰ 4টা অপশ্যনৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ব অপশ্যন নম্বৰ ডি ইউনিফাইড পে'মেণ্ট ইণ্টাৰফেচটো আপোনালোকৰ হৈছে UPI ফুল ফৰ্ম নেক্সট কুৱেশ্যন নম্বৰ 22 ইণ্ডিয়ান এথলেটছ আৰ দি বেষ্ট নন ফৰ হুইচ স্পৰ্ট ইন অলিম্পিক মানে ভাৰতীয় খেলুৱৈসকলক অলিম্পিকত কোনটো খেলৰ বাবে বেছিকৈ পৰিচিত ইয়াত সুধিছে ইয়াত আপোনাৰ যিকেইটা 4টা অপশ্যন দিয়া আছে তাৰে ভিতৰত আপোনালোকৰ অপশ্যন নম্বৰ ডিটো কাৰেক্ট হ'ব হকীৰ কাৰণে আপোনালোকৰ ভাৰতীয় খেলুৱৈসকলক অলিম্পিকত বেছিকৈ জনা যায় নেক্সট কুৱেশ্যন নম্বৰ 23 হু ইজ কনচিডাৰ্ড এজ দ্য ফাদাৰ অফ মেথমেটিক্স বা গণিতৰ পিতৃ হিচাপে কাক গণ্য কৰা ইয়াত সুধিছে
ইয়াৰ আপোনালোকৰ অপশ্যন নম্বৰ বি যিটো আছে আৰ্কিমিডিছ তেওঁকে আপোনালোকৰ মেথমেটিক্সৰ ফাদাৰ বা গণিতৰ পিতৃ হিচাপে জনা যায় আৰু আপোনালোকে আৰ্যভট্ট ইয়াত যিটো অপশ্যন নম্বৰ আছে তেওঁ কি আপোনাৰ ডিস্কভাৰ বা ইনভেন্ট কৰিছিলে আপোনালোকে জনাব নেক্সট কুৱেশ্যন নম্বৰ 24 which album won the best global music album award at the Grammy Awards 2024 মানে 2024 চনৰ গ্ৰেমি বঁটাত কোনটো এলবামে শ্ৰেষ্ঠ গ্লোবেল মিউজিক এলবামৰ বঁটা লাভ কৰিছে ইয়াত সোধা হৈছে ইয়াত আপোনালোকৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নম্বৰ ডি দিছ মমেণ্টে আৰু এইটো এটা ফিউজন বেণ্ডৰ হয় আৰু এইটো আপোনাৰ শংকৰ মহাদেৱন জাকিৰ হুছেইন এনেকুৱা ধৰণৰ ডাঙৰ ডাঙৰ শিল্পীসমূহ ইয়াত আছে তেওঁলোকৰ এইটো বেণ্ড হয় নেক্সট কুৱেশ্যন নম্বৰ 25 প্লেয়িং ইট মাই ৱে ৱাজ ৰিটেন বাই হোম মানে প্লেয়িং ইট মাই ৱে কোনে লিখিছিলে সুধিছে এখন অট'বায়'গ্ৰাফি হয় এইখন আপোনালোকে লিখিছিলে অপশ্যন নম্বৰ চি শচীন তেণ্ডুলকাৰে লিখিছিলে এইখন তেওঁৰে এখন অট'বায়'গ্ৰাফি হয় নেক্সট কুৱেশ্যন নম্বৰ 26 which of the following is not correctly matched মানে তলৰ কোনটো সঠিকভাৱে মিল নাই ইয়াত সুধিছে ইয়াত আপোনালোকৰ নেশ্যনেল পাৰ্ক আৰু নেশ্যনেল পাৰ্কখন থকা জেগাসমূহ ইয়াত দিয়া হৈছে ইয়াত আপোনালোকৰ কাজিৰঙা নেশ্যনেল পাৰ্ক গোলাঘাটত আছে নামেৰি নেশ্যনেল পাৰ্ক শোণিতপুৰত আছে আৰু ওৰাং নেশ্যনেল পাৰ্ক আপোনাৰ শোণিতপুৰত আছে অলপ পাৰ্ট আছে মানে সম্পূৰ্ণকৈ নাই আৰু ইয়াত আপোনাৰ যিটো নাই সেইটো হৈছে মানস নেশ্যনেল পাৰ্ক আপোনালোকৰ কামৰূপত নাই তো ইয়াৰ কাৰণে কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ ডি মানস নেশ্যনেল পাৰ্ক তো নেক্সট কুৱেশ্যন নম্বৰ 27 The Lal Bahadur Shastri National Academy of Administration is located in which state মানে লাল বাহাদুৰ শাস্ত্ৰী ৰাষ্ট্ৰীয় প্ৰশাসন একাডেমি কোনখন ৰাজ্যত অৱস্থিত ইয়াত সুধিছে ইয়াৰ পৰা IAS IPS সমূহ প্ৰশিক্ষণ দিয়া হয় তো এইখন আছে আপোনালোকৰ লাবাছানা বুলি কয় এইখন আছে আপোনালোকৰ মছুৰী উত্তৰাখণ্ডত আছে নেক্সট কুৱেশ্যন নম্বৰ 28 which acid is used in digestion মানে পাচনত কোনটো এচিড ব্যৱহাৰ কৰা হয় ইয়াত সুধিছে ইয়াৰ আপোনাৰ কাৰেক্ট আনসাৰটো হ'ব অপশ্যন নম্বৰ ডি হাইড্ৰক্লৰিক এচিড আপোনাৰ ইউজ ইন ডাইজেশ্যন নেক্সট কুৱেশ্যন নম্বৰ 29 which of the following is true regarding Indian Constitution মানে ভাৰতীয় সংবিধানৰ সন্দৰ্ভত তলৰ কোনটো কথা সত্য ইয়াক সুধিছে আপোনাৰ এইটো আপোনাৰ সত্য নহয় সুধিব লাগিছিলে ইজ নট ট্ৰু হ'ব লাগিছিলে দেই এইটো নট ট্ৰু ইয়াত আপোনালোকৰ যি আছে আপোনালোকৰ ফাংচনছ অফ প্ৰেচিডেণ্ট আপোনালোকৰ কনষ্টিটিউশ্যনৰ পৰা অনা হৈছে আৰু 26 নৱেম্বৰটো কনষ্টিটিউশ্যন ডে হিচাপে পালন কৰা হয় আৰু যিটো আছে কনকাৰেণ্ট লিষ্ট এইখনো আপোনালোকৰ অষ্ট্ৰেলিয়াৰ পৰা অনা হৈছে ইয়াত আপোনাৰ যিটো অপশ্যন নম্বৰ চি আছে এই চিটোহে আপোনালোকৰ আৰ্টিকল 15 ইজ ৰিলেটেড টু ইকুৱেলিটি অফ পাব্লিক এমপ্লয়মেণ্ট বুলি দিয়া হৈছে বাট আৰ্টিকল 15 ইজ নট ৰিলেটেড টু পাব্লিক এমপ্লয়মেণ্ট আৰ্টিকল 16 ইজ ৰিলেটেড টু ইকুৱেলিটি অফ পাব্লিক এমপ্লয়মেণ্ট আৰু আৰ্টিকল 15টো আপোনালোকৰ ডিছক্ৰিমিনেশ্যন অফ কাষ্ট ৰিলিজন এইবিলাকৰ লগত মানে জড়িত তো আপোনালোকৰ ইয়াৰ কুৱেশ্যনটো ইজ নট ট্ৰু বা অসত্য বুলি হ'ব লাগিছিলে তো ইয়াৰ কাৰণে আমাৰ কাৰেক্ট আনসাৰটো হ'ব অপশ্যন নম্বৰ চি যিটো আছে আৰ্টিকল 15 এইটো আপোনাৰ ইয়াৰ কাৰণে কাৰেক্ট হ'ব নেক্সট কুৱেশ্যন নম্বৰ 30 which is not related to the year 1829 মানে তলৰ কোনটো 1829 চনৰ লগত সম্পৰ্কিত নহয় ইয়াত সোধা হৈছে ইয়াত আপোনালোকৰ 1829 চনত লৰ্ড উইলিয়াম বেণ্টিকে প্ৰহিবিশ্যন অফ সতী নিষেধাজ্ঞা জাৰি কৰিছিলে আৰু তাত আপোনালোকৰ ছাপোৰ্ট কৰিছে ৰাজা ৰামমোহন ৰায় তো আপোনালোকৰ ইয়াত কাৰেক্ট আনসাৰটো হ'ব অপশ্যন নম্বৰ বি হাণ্টাৰ কমিশ্যনটো আপোনাৰ 1829 চনৰ লগত জড়িত নহয় এইটো আপোনাৰ 1882 চনত হৈছিলে নেক্সট কুৱেশ্যন নম্বৰ 31 হু ইজ দ্য কাৰেণ্ট প্ৰেচিডেণ্ট অফ মালদ্বীপছ মানে মালদ্বীপৰ যিহেতু আপোনাৰ বৰ্তমান আপোনালোকৰ কাৰেণ্ট এফেয়াৰ্ছত আছে তো আপোনাৰ মালদ্বীপছৰ পৰা কুৱেশ্যন আহিব পাৰে তো আপোনালোকৰ বৰ্তমান মালদ্বীপৰ ৰাষ্ট্ৰপতি হৈছে মহম্মদ মুইজু মালদ্বীপৰ আপোনালোকৰ ৰাজধানীসমূহ চাব বা মালদ্বীপৰ আপোনাৰ কি কাৰেঞ্চি ব্যৱহাৰ কৰা হয় নেক্সট কুৱেশ্যন নম্বৰ 32 which is the first commercial bank of India ভাৰতৰ প্ৰথম বাণিজ্যিক বেংক কোনটো ইয়াত সোধা হৈছে ইয়াৰ আপোনালোকৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নম্বৰ ডি ওট কমাৰ্চিয়েল বেংকটো হৈছে ভাৰতৰ ফাৰ্ষ্ট কমাৰ্চিয়েল বেংক নেক্সট কুৱেশ্যন নম্বৰ 33 who was holding the position of chief minister during Basanta Kumar Das as a speaker of Assam Legislative Assembly অসমৰ বিধানসভাৰ অধ্যক্ষ হিচাপে বসন্ত কুমাৰ দাসৰ সময়ত মুখ্যমন্ত্ৰী পদত কোন অধিষ্ঠিত আছিল ইয়াত সোধা হৈছে যেটা আমাৰ বসন্ত কুমাৰ দাস ফাৰ্ষ্ট স্পিকাৰ হয় তো আমাৰ সেই সময়ত আছিল অসমৰ প্ৰথম মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈ নেক্সট কুৱেশ্যন নম্বৰ 34 এন্থ্ৰলজি ইজ ৰিলেটেড টু এন্থ্ৰলজি কিহৰ লগত জড়িত ইয়াত সোধা হৈছে ইয়াৰ আপোনাৰ অপশ্যন কেইটাৰ ভিতৰত
কাৰেক্ট অপশ্যন হ'ব অপশ্যন নাম্বাৰ ডি এন্থোলজি হৈছে এন্থোলজি ইজ দ্য ষ্টাডি অফ ফ্লাৱাৰ্ছ এন্থোলজি আপোনাৰ ইয়াত ফুলৰ লগত জড়িত নেক্সট কুৱেশ্যন নাম্বাৰ 35 অন হুইচ ডেট দ্য বাজেট ইজ প্ৰেজেণ্টেড ইন ইণ্ডিয়া মানে কোন তাৰিখে ভাৰতৰ বাজেট দাখিল কৰা হয় ইয়াত সোধা হৈছে ইয়াৰ আপোনাৰ কাৰেক্ট আনচাৰটো হ'ব ফেব্ৰুৱাৰী মাহৰ প্ৰথমটো দিনত বাজেট আপোনালোকৰ প্ৰেজেণ্ট কৰা হয় নেক্সট কুৱেশ্যন নাম্বাৰ 36 হুইচ অফ দি ফলোয়িং ইজ নট কেপিটেল অফ আহোম মানে তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত কোনখন আহোম ৰাজ্যৰ ৰাজধানী নাছিলে ইয়াত সোধা হৈছে ইয়াৰ আপোনালোকৰ চৰাইদেউ বকতা যোৰহাট গোটেইখন আহোম ৰাজ্যৰ ৰাজধানী আছিলে ইয়াৰ মানে অপশ্যন নাম্বাৰ ডি যিটো বৰাহী হয় সেইখন আপোনাৰ আহোম ৰাজ্যৰ ৰাজধানী নাছিলে নেক্সট কুৱেশ্যন নাম্বাৰ 37 হু ৱাজ দ্য ফক আৰ্টিষ্ট ফ্ৰম আছাম ৰিচেণ্টলি চিলেক্টেড ফৰ পদ্মশ্ৰী এৱাৰ্ড 2024 মানে 2024 চনৰ পদ্মশ্ৰী বঁটাত অসমৰ কোনজন লোকশিল্পীয়ে পদ্মশ্ৰী পাইছে ইয়াত সোধা হৈছে ইয়াৰ আপোনালোকৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন নাম্বাৰ চি দ্ৰোণ ভূঞাই আপোনালোকৰ পদ্মশ্ৰী এৱাৰ্ড পাইছে 2024 ফক আৰ্টিষ্ট হয় তেওঁ লোকশিল্পী হয় নেক্সট কুৱেশ্যন নাম্বাৰ 38 হোৱাট ইজ দ্য ইণ্ডিয়াছ পজিশ্যন অন এনাৰ্জি কনজাম্পশ্যন ইন দ্য ৱৰ্ল্ড মানে বিশ্বত শক্তিৰ ব্যৱহাৰৰ ক্ষেত্ৰত ভাৰতৰ স্থিতি বা পজিশ্যন কিমান ইয়াত সোধা হৈছে ইয়াত আপোনাৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন নাম্বাৰ চি ভাৰত তৃতীয় স্থানত আছে ৱৰ্ল্ডৰ এনাৰ্জি কনজাম্পশ্যনৰ ক্ষেত্ৰত নেক্সট কুৱেশ্যন নাম্বাৰ 39 MPG ইজ এ ফাইল এক্সটেনশ্যন ফৰ হুইচ টাইপ মানে MPG কোনটো ফাইল ধৰণৰ বাবে এটা ফাইল সম্প্ৰসাৰণ হয় ইয়াত সোধা হৈছে যেনে আপোনাৰ ইমেজৰ কাৰণে JPEG থাকে বা JPG থাকে তেনেদৰে আপোনাৰ MPG হৈছে আপোনালোকৰ এটা ভিডিঅ' ফাইল সম্প্ৰসাৰণৰ এটা ফাইল হয় ফাইল এক্সটেনশ্যন হয় যিহেতু কম্পিউটাৰ কুৱেশ্যন আহিবই আপোনালোকে চাব আৰু অলৰেডি এটা কম্পিউটাৰ ইম্পৰ্টেণ্ট কুৱেশ্যনৰ ভিডিঅ' অলৰেডি আপোনালোকৰ আমাৰ চেনেলত পাব্লিছ কৰা হৈছে আপোনালোকে সেইটো এবাৰ চাই ল'ব নেক্সট কুৱেশ্যন নাম্বাৰ 40 হুৱেৰ ইজ ভাৰত মেনশ্যন ইন দ্য কনষ্টিটিউশ্যন মানে সংবিধানৰ ভাৰতৰ কথা ক'ত উল্লেখ বা কোনটো আৰ্টিকলৰ উল্লেখ আছে ইয়াত সোধা হৈছে ইয়াত আপোনাৰ ভাৰতৰ কথা আৰ্টিকল বা অনুচ্ছেদ 1ত ভাৰতৰ কথা উল্লেখ আছে নেক্সট কুৱেশ্যন নাম্বাৰ 41 হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ জিঅ'লজিকেল ছাৰ্ভে অফ ইণ্ডিয়া মানে ভাৰতীয় ভূতাত্ত্বিক জৰীপৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াত সোধা হৈছে ইয়াৰ আপোনাৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন নাম্বাৰ ডি কলকাতাত আছে আপোনালোকৰ ভাৰতীয় ভূতাত্ত্বিক জৰীপৰ মুখ্য কাৰ্যালয় বা হেডকোৱাৰ্টাৰ অফ জিঅ'লজিকেল ছাৰ্ভে অফ ইণ্ডিয়া যিহেতু আপোনালোকে হেডকোৱাৰ্টাৰসমূহ চাব অৰ্গেনাইজেশ্যন আৰু হেডকোৱাৰ্টাৰসমূহ আৰু আমি ভাৰতীয় অৰ্গেনাইজেশ্যনৰ হেডকোৱাৰ্টাৰ এটা ভিডিঅ' অলৰেডি বনাই থোৱা আছে চেনেলত আপোনালোকে সেইটো এবাৰ চাই ল'ব নেক্সট কুৱেশ্যন নাম্বাৰ 42 হু ৱাজ দ্য লাষ্ট তীৰ্থংকৰছ অফ জৈনিজিম মানে জৈন ধৰ্মৰ শেষ তীৰ্থংকৰ কোনজন আছিলে ইয়াত সোধা হৈছে যিহেতু 24জন আছিলে তো 24 নম্বৰজন যিজন লাষ্ট হয় তেওঁৱে হৈছে মহাবীৰা নেক্সট কুৱেশ্যন নাম্বাৰ 43 হু কণ্ট্ৰলছ দ্য এণ্টায়াৰ ফাইনেন্সিয়েল ছিষ্টেম ইউনিয়ন এজ ৱেল এজ দ্য ষ্টেটছ মানে সংঘৰ সমগ্ৰ বিত্তীয় ব্যৱস্থাৰ লগত ৰাজ্যসমূহক কোনে নিয়ন্ত্ৰণ কৰে ইয়াত সোধা হৈছে ইয়াৰ আপোনাৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন 4টাৰ ভিতৰত অপশ্যন নাম্বাৰ ডি কম্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল অফ ইণ্ডিয়া আপোনালোকৰ গোটেই এণ্টায়াৰ ফাইনেন্সিয়েল ছিষ্টেমটো কণ্ট্ৰল কৰে নেক্সট কুৱেশ্যন নাম্বাৰ 44 হু ৱাজ দ্য ফাউণ্ডাৰ অফ নালন্দা ইউনিভাৰ্চিটি মানে নালন্দা বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক কোন আছিলে ইয়াত সোধা হৈছে ইয়াৰ অপশ্যন 4টাৰ ভিতৰত কাৰেক্ট আনচাৰ হ'ব অপশ্যন নাম্বাৰ চি কুমাৰগুপ্ত প্ৰথম বা কুমাৰগুপ্ত 1 আপোনাৰ নালন্দা বিশ্ববিদ্যালয় ফাউণ্ড কৰিছিলে আৰু কোনে ধ্বংস কৰিছিলে নালন্দা ইউনিভাৰ্চিটি বা নালন্দা বিশ্ববিদ্যালয় সেইটো আপোনাৰ কমেণ্ট ছেকশ্যনত জনাবলৈ চেষ্টা কৰিব নেক্সট কুৱেশ্যন নাম্বাৰ 45 হুইচ ফিল্ম ৱন অস্কাৰ এৱাৰ্ড ইন দ্য বেষ্ট ডকুমেণ্টাৰী শ্বৰ্ট ফিল্ম কেটেগৰী ইন 2023 মানে কোনখন ছবিয়ে শ্ৰেষ্ঠ তথ্যচুটি ছবিৰ শিতানত অস্কাৰ বঁটা লাভ কৰিছিলে ইয়াত সোধা হৈছে ইয়াৰ আপোনাৰ অপশ্যন 4টাৰ ভিতৰত কাৰেক্ট আনচাৰ হ'ব অপশ্যন নাম্বাৰ বি দি এলিফেণ্ট উইস্পায়াৰ্ছে আপোনাৰ অস্কাৰ লাভ কৰিছিলে শ্বৰ্ট ফিল্ম কেটেগৰীত মানে ডকুমেণ্টাৰী শ্বৰ্ট ফিল্ম কেটেগৰীত 2023ত নেক্সট কুৱেশ্যন নাম্বাৰ 46 ৰিড ফাইট এণ্ড ইউনাইট ৱাজ গিভেন বাই পঢ়ক যুঁজক আৰু একত্ৰিত হওক কথাষাৰ কোনে কৈছিলে ইয়াত সুধিছে যেহেতু আপোনাৰ ইম্পৰ্টেণ্ট ছেইংছসমূহ অতি গুৰুত্বপূৰ্ণ কোনে কি কৈছিলে আপোনাৰ সেইসমূহ অলপকৈ চাব তো ইয়াত আপোনাৰ ৰিড ফাইট এণ্ড ইউনাইট কৈছিলে আপোনাৰ BR আম্বেদকাৰে কৈছিলে নেক্সট কুৱেশ্যন নাম্বাৰ 47 হু ডিস্কভাৰ্ড দ্য ছ'লাৰ ছিষ্টেম সৌৰজগত কোনে আৱিষ্কাৰ কৰিছিলে ইয়াত সুধিছে ইয়াত আমাৰ সৌৰজগত আৱিষ্কাৰ কৰিছিলে কোপাৰ্নিকাছে নেক্সট কুৱেশ্যন নাম্বাৰ 48 হু ইজ দ্য ফাৰ্ষ্ট অৰ্গেনিক ষ্টেট অফ ইণ্ডিয়া মানে ভাৰতৰ প্ৰথম জৈৱিক ৰাজ্য কোনখন ইয়াত সোধা হৈছে ইয়াত দিয়া 4খন ৰাজ্যৰ ভিতৰত ছিকিমখনে প্ৰথম জৈৱিক ৰাজ্য বা অৰ্গেনিক ষ্টেট হয় ইণ্ডিয়াৰ নেক্সট কুৱেশ্যন নাম্বাৰ 49 দি হিন্দু নিউজ পেপাৰ ইজ পাব্লিছ ফ্ৰম হুইচ প্লেচ মানে কোন ঠাইৰ পৰা দ্য হিন্দু কাকতখন প্ৰকাশ পায় ইয়াত সুধিছে
ইয়াৰ আপোনালোকৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন নম্বৰ এ, চেন্নাইৰ পৰা আপোনালোকৰ দ্য হিন্দু কাকতখন পাব্লিছড হয়। নেক্সট আজি লাষ্ট কুৱেশ্যনটো, কুৱেশ্যন নম্বৰ 50, বৰাক ৰিভাৰ ফ্ল'জ থ্ৰু হাউ মেনি ষ্টেটছ অফ ইণ্ডিয়া? মানে ভাৰতৰ কেইখন ৰাজ্যৰ মাজে বৰাক নদী বৈ গৈছে? 2খন, 3খন, 4খন, 5খন? এইটো আপোনাৰ কমেণ্ট ছেকশ্যনত জনাব কেইখন ৰাজ্যৰ মাজে বৰাক ৰিভাৰ পাৰ হৈ গৈছে। আৰু আপোনালোকে 50 ভিতৰত কেইটা কুৱেশ্যন কাৰেক্ট কৰিছে আপোনাৰ কমেণ্ট ছেকশ্যনত জনাব। আৰু আজিলৈ এইখনেই আছিলে। নেক্সট আহিবলগীয়া ভিডিঅ' আছে আমি আৰু কুৱেশ্যন পেপাৰ লৈ আহিম। তো তাৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু যিসমূহ আমি কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত বহুতো আপোনালোকৰ ভিডিঅ' বনাই থোৱা আছে সেইসমূহ এবাৰ চাই ল'ব, যিসমূহ আপোনালোকৰ আহিবলগীয়া এক্সামসমূহ মানে অসমৰ গভৰ্ণমেণ্ট এক্সামসমূহৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব। ধন্যবাদ।